সো আজি আমাৰ আসাম হিষ্ট্ৰী আসাম হিষ্ট্ৰী বা আসাম জিকে ফাৰ্ষ্ট ক্লাছ ষ্টাৰ্ট কৰাৰ আগত দুটা চাৰিটামান ইম্পৰ্টেণ্ট কথা, বিকজ দিছ ইজ দ্য ফাৰ্ষ্ট ক্লাছ, তো অলপ ইন্ট্ৰডাকশ্যন দিয়াটো প্ৰয়োজন। আমাৰ আসাম জিকে যদি কোৱা হয়, যিটো আমাৰ আসাম পুলিচ বা ADRE বা যিকোনো আমাৰ ষ্টেট গভৰ্ণমেণ্ট এক্সামছৰ কাৰণে GSৰ ভিতৰত যদি ক'বলৈ যাওঁ, চাগে মানে अनडाউটেডলি द मोस्ट इम्पॉर्टेंट पार्ट। बाकी किसी से क्वेश्चन आए ना आए, आसाम पार्ट से क्वेश्चन तो आना ही आना, इसमें कोई डाउट नहीं है। इतना बार इतना डिबेट हो पारे सर ADRE 2.0 में तो नहीं आया था, है ना। तो एक्सेप्शंस आर ऑलवेज देयर, एक्सेप्शंस सदाय থাকিব, সদায় নহয় বাৰু। এবাৰে হ'ল এই পাৰ্টিকুলাৰ বছৰত আপুনি আসাম পুলিচৰ এক্সাম দিয়ক বা ADRE এক্সাম দিয়ক, নাম্বাৰ অফ আসাম ৰিলেটেড কুৱেশ্যনছ মানে অসম জিকেৰ পৰা কুৱেশ্যনছ আপুনি বহুত কেইটা পাব, তাতে কোনো সন্দেহ নাই। ওকে, এতিয়া যেতিয়া মই অসম জিকে বা আসাম জিকে বুলি কৈ আছোঁ, তাতে আসাম হিষ্ট্ৰী ইজ ওৱান অফ দ্য পাৰ্ট। মানে অবভিয়াছলি আমাৰ ইয়াতে আসাম জিঅ'গ্ৰাফি, আসাম পলিটি ছেপাৰেটকৈ কৰা হয়, বাট যদি ভালকৈ দেখা যায় যে আউট অফ এভৰিথিং আসাম হিষ্ট্ৰী হোল্ডছ মোটামুটি 75 to 80%। আসাম জিঅ'গ্ৰাফি, আসাম পলিটি ইমান বহুত ডিটেইলছত কৰিব লগা বস্তু ইমান নাই, বা এটলিষ্ট এক্সামৰ কাৰণেতো ইমান নাই আৰু। তো আসাম হিষ্ট্ৰী आपका बहुत ज़्यादा पोर्शन उसमें है। এতিয়া কথা হ'ল যে অসম হিষ্ট্ৰী বাৰু মই যেনেকৈ ক্লাছ কৰিম, ক্লাছটো এনেকৈ নহ'ব যে মই অকল আসাম হিষ্ট্ৰী চল ৰা है, ऐसा नहीं होगा। इन बिटवीन আপুনি মাজতে অসমৰ ষ্টেটিক জিকে পোৰ্চনখিনি পাব। ছাপ'জ আমি কিবা কাৰণত যেনেকৈ ছাপ'জ আজি ক্লাছত যেনেকৈ আমি কামাখ্যা মন্দিৰৰ ডিছকাশ্যন কৰা হ'ব আৰু অলপ মাইথলজিকেল ডিছকাশ্যন কৰা হ'ব। চ' বেটাৰ বস্তুটো এনেকৈ যদি কৰা যায় যে মাজতে মই অলপ এটা টপিক সোমাই দিলোঁ টেম্পলছ অফ আসাম বুলি, বা সোমাই দিলোঁ ফৰেষ্ট অফ আসাম বুলি। তেতিয়া কি হয়, আপোনাৰ ষ্টেটিক পাৰ্টৰ লগত যেতিয়া হিষ্ট্ৰী পাৰ্টটো একেলগে চাইমাল্টেনিয়াছলি গৈ থাকে, বস্তুখিনি একেলগে হৈ যায়। মানে এনেকৈ নহয় যে আকৌ ছেপাৰেট আকৌ নতুনকৈ কৰিম, যে ইমান দিন লাগিল আসাম হিষ্ট্ৰী শেষ কৰোঁতে, আকৌ আসাম ষ্টেটিক জিকে, বস্তুখিনি অলপ বৰিং লাগিব পাৰে, আৰু এইটো ঠিকো নহয়। একেলগে হৈ যোৱা মানে বস্তুখিনি গম পোৱা যায় ক'ত কি হ'ল নহ'ল, उस टाइम में ऐसा हुआ करता था, इस टाइम में तो ऐसा है ही नहीं, तो आपको रिलेट करने में बहुत ईजी हो जाता है। ठीक है, सो আমি আসাম হিষ্ট্ৰী মাজে মাজে আমি আসামৰ ষ্টেটিক জিকে পোৰ্চনখিনি চাইমাল্টেনিয়াছলি কৰি থাকিম। অবভিয়াছলি তাতে আমি কৰাৰ আগতে কৈ দিম যে আজি আসাম ষ্টেটিক পাৰ্টৰ ক্লাছ নম্বৰ 1, ক্লাছ নম্বৰ 2 এই পাৰ্টিকুলাৰ টপিকৰ ডিছকাশ্যন এনেকৈ আমি গৈ থাকিম আৰু। ওকে, আসাম হিষ্ট্ৰী শেষ কৰোঁতে মোটামুটি 20টাৰ পৰা 25টা ক্লাছ, এটা ক্লাছৰ ডিউৰেশ্যন 45 to 50 মিনিটছ, মানে ধৰিব পাৰে মোটামুটি 20 ঘণ্টাৰ পৰা 25 ঘণ্টা লাগিব আৰু। ওকে, আসাম হিষ্ট্ৰী জাষ্ট লাইক ইণ্ডিয়ান পলিটি, ৰিকুৱেষ্ট এইটোৱে থাকিব যেতিয়া মই ক্লাছ কৰিম, অফলাইনে হওক বা অনলাইনে হওক, তাতে নোট বনোৱাৰ প্ৰয়োজন নাই। কাৰণ হ'ল আপোনালোকে এট দ্য এণ্ড অফ দ্য ডে আপুনি PDF হিচাপে বস্তুখিনি পাই যাব। বাট অবভিয়াছ কথা, ইয়াতে মই কিবা কিবি বস্তু মোৰ ফালৰ পৰা লিখি হ'ব বাৰু, যিটো লিখি হ'ব আপুনি ফটো লৈ ল'ব বা স্ক্ৰীনশ্বট লৈ ল'ব, এইটো আপোনাৰ যেতিয়া আপুনি নোট বনাব সেই বস্তুখিনি সোমাই দিলে হ'ল আৰু। বাট अगर आप इसको देखते हुए नोट करने जाएंगे वो संभव नहीं होगा, बिकॉज बहुत सारा कंटेंट है इसमें। ठीक है, নোট এতিয়া আকৌ সেম কথা, আপুনি যিটো নোট পাব এইটো অলপ ইলাবোৰেট পাব, অলপ ডেছক্ৰিপটিভ পাব। কাৰণ কি, জাষ্ট মই এটা এক্সাম্পল দি কৈ আছোঁ, বস্তুখিনি যিসকলে আসাম হিষ্ট্ৰী এবাৰ কৰিছে তেখেতসকলে বস্তুখিনি বুজি পাব, আৰু যিসকলে কৰা নাই তেখেতসকলে বুজাৰ কাৰণে, মই কণ্টেক্সটো বুজাৰ কাৰণে কৈ আছোঁ। মোৰ নোটখিনি অলপ ডেছক্ৰিপটিভ হ'ব, কাৰণ হ'ল ছাপ'জ মই ক'লোঁ আপুনি আজিৰ ক্লাছতে পাব হৰিহৰৰ যুদ্ধ বুলি এটা পাব। ঠিক আছে, जिसमें भगवान कृष्ण और भगवान शिव का एक लड़ाई के बारे में बात होगा। এতিয়া আপুনি एग्जामत निश्चय कि अपना हरिहर युद्ध की होसिल कोत होसिल हो गल और मोटामोटी, बट जब तक उसका कॉन्टेक्स्ट ही आपको याद नहीं रहेगा, क्या हुआ था, कौन सा रानी आया था, अनिरुद्ध बोल के उनका ग्रैंडसन थे जिनके, वो नहीं याद रहेगा तो क्या कुछ उसका मायने नहीं रखता है। और বস্তুখিনি মই যদি আপোনাক এতে জাস্ট কমেন্ট্রি এটা দি দিওঁ, আর আপোনালোকে ইমান স্টুডিয়াস স্টুডেন্ট, বহুত স্বাভাविक কথা, আজিৰ পৰা দুদিন পিছত ক'ত কৃষ্ণ ঠাকুর ক'ত আৰু ভগৱান শিৱ সব একে হৈ যাব আৰু। ठीक है, तो इसलिए मैं जितना हो सके मैं इधर उसको कॉपी पेस्ट करने की कोशिश किया हूं, ताकि जब घर में आप लिखेंगे या देखेंगे आपको याद आ जाए इस कॉन्टेक्स्ट में हरिहर का युद्ध के बारे में बोला गया था। ठीक है, ओके, सो नोट आप लोग उसके बाद बना लीजिएगा। हाँ, और एक डिस्क्लेमर दी दियो, बिकज मैं निजे गम पाऊँ এই কাৰণে বস্তুখিনি কৈ আছোঁ, যাতে এইটোলৈ কোনো যাতে আৰু মানে মিছআণ্ডাৰষ্টেণ্ডিং যাতে ক্ৰিয়েট নহয়। অসমীয়া প্ৰনাউন্সিয়েশ্যন মোৰ ইমান চাগে ভাল নহয়, सो केटामान वर्ड होबे पारे जे मैं, बिकॉज ऐसे बोलने के टाइम में हिंदी एसएमएस मिला के बोल रहा हूँ, कुछ बोल रहा हूँ, ठीक है, लेकिन मैं ऐसा कोई माइथोलॉजिकल वर्ड है, कोई राजा का नाम है जो तुम्हारे को लगे लेने के मैं कोई दिलू बेलेग के सर आप क्या बोल दे, दंगा हो जाएगा। इसके दंगा नहीं करना है, मतलब आप सेंस से जाना है, उसका टर्म में उतना ज्यादा फोकस नहीं करना है, स्पेलिंग आपके सामने रहेगा। ठीक है, ओके, लेट्स स्टार्ट टुडेस सेशन। अहोम, आवर आसाम।
ঠিক আছে। সো বিফোর গোয়িং কি আমাৰ অবভিয়াছলি অসমত হিষ্ট্ৰী লৈ আমি ডিছকাশ্যন কৰিম, বাট হিষ্ট্ৰী লৈ ডিছকাশ্যন কৰাৰ আগতে অসমৰ ফিজিঅ'গ্ৰাফি, যে অসম ক'ত আছে, কি আছে, কেনেকৈ আছে, ছাইডত কি আছে, বাউণ্ডাৰীত কি আছে আৰু। চ' অবভিয়াছলি আমি জানো যে আসাম নৰ্থ ইষ্ট ষ্টেট হয়, আমাৰ ইণ্ডিয়াৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেট আৰু গেটৱে অফ নৰ্থ ইষ্ট, মানে উইদাউট আসাম আপুনি বেলেগ নৰ্থ ইষ্ট ষ্টেটক সোমাবই নোৱাৰে। চ' দিছ ইজ দ্য গেটৱে অফ নৰ্থ ইষ্ট। নেক্সট হ'ল, যদি আপুনি ভালকৈ অলপ চায় অসমৰ বাউণ্ডাৰী যে কাণ্ট্ৰি আপুনি চাই, বেলেগ বেলেগ কাণ্ট্ৰি আছে, ষ্টেটো আছে, যেনেকৈ চাইনা, ভূটান, এইফালে আপুনি পাব বাংলাদেশ, ঠিক আছে, এইফালে পাব আপুনি মায়ানমাৰ। যদি আপুনি এইটো যদি ক'ব বিচাৰে যে আসামৰ চাৰিওফালে যিটো বেলেগ বেলেগ কাণ্ট্ৰি আছে, কাণ্ট্ৰি কেইটাৰ নাম কি, নৰ্থ ছাইডত ওপৰৰ ছাইডত পাব চাইনা আৰু ভূটান, সাউথ ডিৰেকশ্যনত পাব বাংলাদেশ আৰু ৱেষ্ট ডিৰেকশ্যনত আপুনি পাব মায়ানমাৰ, যিটো বাৰ্মা বুলিও কোৱা যায়। ক্লিয়াৰ? যদি আপুনি ষ্টেট কেইটা চাই, আমাৰ অসমৰ নেইবাৰিং ষ্টেট বা বাউণ্ডাৰী ষ্টেট কেইটা কি কি আছে, ৰাজ্য কেইটা কি কি আছে, আপুনি নৰ্থত পাব আপুনি অৰুণাচল প্ৰদেশ, অৰুণাচল আপুনি নৰ্থতো ক'ব পাৰে, অলপ ৱেষ্টতো আছে বাৰু, হয়নে, নৰ্থ ডিৰেকশ্যন, অলপ ৱেষ্ট ডিৰেকশ্যনতো অৰুণাচল প্ৰদেশৰ কভাৰিং আছে। নেক্সট নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, হয়নে, ইয়াতে মেঘালয়া, এই জেগাখিনিৰ নাম দিয়া হোৱা নাই, এইটো বাৰু ৱেষ্ট বেংগল, ঠিক আছে, দিছ ইজ ৱেষ্ট বেংগল। চ' আপুনি যদি ভালকৈ চাই ইয়াতে কেইটা ষ্টেট আপুনি পালে, অৰুণাচল প্ৰদেশ এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, ছটা, সাতটা। চ' নেইবাৰিং ষ্টেট, আপোনাক যদি কুৱেশ্যনত আহে নেইবাৰিং ষ্টেট কেইটা ইণ্ডিয়া অসমৰ, এনচাৰ হ'ব আপোনাৰ 7 ষ্টেটছ। অসমৰ নেইবাৰিং ষ্টেটছ কেইটা, 7 ষ্টেটছ। আৰু যদি অবভিয়াছলি নেইবাৰিং নহয়, বাট মোটামুটি আপোনাৰ বাউণ্ডাৰী ছাইডত যদি থকা যদি কাণ্ট্ৰি কেইটা আপুনি চায়, চাইনা, মায়ানমাৰ এণ্ড বাংলাদেশ। ক্লিয়াৰ? এতিয়া আপুনি যদি চায় লেটিটিউড এণ্ড লংগিটিউড, লেটিটিউড এণ্ড লংগিটিউড যদি চাই আমি গম পাওঁ লেটিটিউড লংগিটিউড কি হয়। এইটো যদি আপোনাৰ আৰ্থ হয়, পৃথিৱী হয়, এইটো হ'ল ইকুৱেটাৰ, হয়নে, 0 ডিগ্ৰী ইকুৱেটাৰ। ইয়াতে আপোনাৰ ট্ৰপিক অফ কেঞ্চাৰ, ইয়াতে আপোনাৰ ট্ৰপিক অফ কেপ্ৰিকৰ্ণ, ইয়াতে আৰ্টিক চাৰ্কেল, ইয়াতে এণ্টাৰ্কটিক চাৰ্কেল, 23 ডিগ্ৰী, 23 হাফ ডিগ্ৰী নৰ্থ, 66 হাফ ডিগ্ৰী নৰ্থ, 23 হাফ ডিগ্ৰী চাউথ, 63 হাফ ডিগ্ৰী, 66 হাফ ডিগ্ৰী চাউথ, হয়নে নাই। চ' আপুনি যদি লেটিটিউড, এইকেইটা লেটিটিউড হয়, পেৰালাল লাইন কেইটা লেটিটিউড হয়, আৰু এইফালে যদি আহে এইটো লংগিটিউড হয়, এইটো হ'ল লংগিটিউড, প্ৰাইম মেৰিডিয়ান, হয়নে, লংগিটিউড হয়, যি হওক। চ' আপুনি যদি ইয়াতে যদি ভালকৈ চায় আপুনি পাব যে ये होल एटा लैटिट्यूड, ठीक है सर। मैं अगर मैं असम का बाउंड्री लेके बात करूं तो दिस इज अ लैटिट्यूड, ये दोनों लैटिट्यूड हो गया आपका। और लॉन्गिट्यूड যদি আপনি চাই, যদি আপনি লংগিটিউড চাই, যদি এই হল আপনার একটা লংগিটিউড একেবারে বাউন্ডারি, আর এই হল আপনার লংগিটিউড। ক্লিয়ার? সো এটা এই ল্যাটিটিউড লংগিটিউড কেইটা মনত রাখা প্রয়োজন। অসমৰ ওপৰৰ সাইডত ল্যাটিটিউড কিমান হ'ব আপোনাৰ, ওপৰৰ সাইডত ল্যাটিটিউড কিমান হ'ব আপোনাৰ 28 ডিগ্ৰী নৰ্থ, দিস ইজ 28 ডিগ্ৰী নৰ্থ, এণ্ড দিস ইজ তলৰ যেটো আছে এটা বাৰু কিমান হ'ব আপোনাৰ 24 ডিগ্ৰী নৰ্থ, 24 ডিগ্ৰী নৰ্থ ল্যাটিটিউড। ক্লিয়াৰ? যদি ইষ্টত এইটো আপোনাৰ 89.86 ডিগ্ৰী ইষ্ট, আৰু এইটো আপুনি পাব 96 ডিগ্ৰী ইষ্ট। এইটো কিন্তু মনত ৰাখা প্ৰয়োজন। অসমৰ নেইবাৰিং ষ্টেট কেইটা, কোন কেইটা ষ্টেট আমাৰ অসমৰ বাউণ্ডাৰী ষ্টেট বা নেইবাৰিং ষ্টেট, আমাৰ অসমৰ লেটিটিউড আৰু লংগিটিউড কি, বাউণ্ডাৰী লেটিটিউড আৰু লংগিটিউড কি, 28 ডিগ্ৰী নৰ্থ, 24 ডিগ্ৰী নৰ্থ, আৰু এইফালে 89.6 ডিগ্ৰী ইষ্ট আৰু 96 ডিগ্ৰী ইষ্ট। ক্লিয়াৰ? ষ্টেট কেইটা ইয়াতে মেনশ্যন কৰা আছে, ভূটান, অৰুণাচল, ইয়াতে অবভিয়াছলি ষ্টেট এণ্ড কাণ্ট্ৰি মিলাই পিনে কোৱা আছে বাৰু। ভূটান, অৰুণাচল প্ৰদেশ, नागालैंड, मणिपुर, मिजोरम, त्रिपुरा, मेघालय इन द विसिनिटी ऑफ चाइना, ठीक है, ऊपर में चाइना है, और यहाँ पे आपका इधर साइड आपका बर्मा और म्यांमार, और तলত আপোনাৰ বাংলাদেশ আছে বাৰু। ক্লিয়াৰ? অন দ্য ৱেষ্ট বাংলাদেশ। ওকে, এতিয়া যদি আপুনি চায়, আপুনি যদি এনেকে দেখে আৰু ব্ৰহ্মপুত্ৰ নদী আমাৰ মেইন যে মানে আমাৰ কি ক'ম আৰু মানে মোস্ট ফেমাছ বা মোস্ট ইম্পৰ্টেণ্ট বুলি আপুনি ক'ব পাৰে আমাৰ অসমৰ বাৰু কাজিৰঙা কওক, গোটেইখিনি বাৰু ইম্পৰ্টেণ্ট, बट ब्रह्मपुत्र एक बहुत बड़ा इंपॉर्टेंट रोल प्ले करता है कंप्लीट इंडिया का इकोनॉमी के लिए। ऐसा सिर्फ ऐसा नहीं कि आसाम को हेल्प कर रहा है ब्रह्मपुत्र नदी आपका, ये ब्रह्मपुत्र। हाँ, इसमें एक चीज़ आप नोटिस किए, ये शायद मैं कल या परसों पढ़ते हुए मुझे ये चीज़ नोटिस आया। पहले मेरा अभी एज 34 चल रहा है, मैं कभी ये सोचा भी नहीं था ये चीज़।
पता नहीं आप लोग सोचे होंगे कि नहीं, गंगा है ना, गंगा मेल मेस्कुलिन जेंडर की फीमेलिन जेंडर, मेल की फीमेल, गंगा नाम फीमेल, गंगोत्री मेल की फीमेल, फीमेल, ब्रह्मपुत्र है मेल, कैसे हुआ ये, थोड़ा कभी इसके बारे में सोचिएगा। ब्रह्मपुत्र नेम ऑफ अ मेल, ब्रह्मोर पुत्र माने ऑब्वियसली मेल है, गंगा फीमेल, तो नदी और नद दो अलग अलग चीज होता है, नदी नद दो अलग अलग चीज है, क्यों है कब होता है थोड़ा आप पढ़ के मुझे बताइएगा, ठीक है, क्या आपके लिए रखा गया है। अभी आइए, ये जो आपका नदी जो है ब्रह्मपुत्र नदी के बारे में अगर बात करेंगे, मानसरोवर इससे आते हैं, आपका अरुणाचल प्रदेश से आते हुए, अरुणाचल प्रदेश में जब ये नदी जाएंगे, इनको हम लोग क्या बोलते हैं, नाम क्या होता है इसका, सेंगपो, मानसरोवर एरियार পৰা আহি অৰুণাচলৰে সোমাই সাংপো নদী বাৰু, তেতিয়া অৰুণাচল যেতিয়া সোমাই যাব নাম হ'ব সাংপো নদী হ'ব, আমাৰ অসমত সোমাব, অসমত সোমোৱাৰ পিছত ইয়াতে দুটা নদী আৰু লগ কৰিব, আৰু দুটা ট্ৰিবিউটাৰি বা দুটা নদী আহি লগ কৰিব, নাম কেইটা কি, এটা হ'ল আপোনাৰ দিহাং আৰু এটা হ'ল আপোনাৰ লোহিত, এই দুটা নদী আহি ইয়াৰ লগত লগ কৰি ব্ৰহ্মপুত্ৰ নদী হৈ আপোনাৰ অসমেদি যায় বাংলাদেশত, মানে বাংলাদেশৰ থ্ৰু বাংলাদেশ আপোনাৰ এইটো বে অফ বেংগলত আহি পৰিব, আৰু बंगोपसागर बोली जो करो, बे ऑफ बंगाल, ठीक है। सो मानसरोवर एरिया से निकलते हुए सेंगपो नाम होगा जब अरुणाचल प्रदेश में आएंगे, अरुणाचल प्रदेश में आने के बाद असम में जब आएंगे তেতিয়া দুটা নদী দিহাং আৰু লোহিত, এই দুটা নদী এজ এ ট্ৰিবিউটাৰি ইয়াৰ লগত লগ কৰিব, ব্ৰহ্মপুত্ৰৰ লগত লগ কৰি তেতিয়া ব্ৰহ্মপুত্ৰ নদী হ'ব বাৰু, উইদাউট सेंगपो উইদাউট দিহাং আৰু লোহিত ব্ৰহ্মপুত্ৰ নদী নহয়, তিনিটা মিলি আপোনাৰ ব্ৰহ্মপুত্ৰ নদী হল। सो सोचिए कितना बड़ा नदी, लार्जेस्ट रिवर ऑफ इंडिया है ना। उसके बाद आप इधर से आते हुए, और इसमें और एक बात है, ब्रह्मपुत्र नदी क्वेश्चन ऑफ एग्जाम आहे বাৰু, যে ব্ৰহ্মপুত্ৰ रिवर इन असम flows from north to south, west to east, east to west, south to north। ব্ৰহ্মপুত্ৰ নদী আপোনাৰ ইষ্টৰ পৰা ওয়েস্ট লৈকে আহে, ইট ফ্লোজ ফ্ৰম ইষ্ট টু ওয়েস্ট, ঠিক আছে, ইট ফ্লোজ ফ্ৰম ইষ্ট টু ওয়েস্ট। অন এন্টাৰিং আসাম, আসামত সোমোৱাৰ পিছত কোন দুটা নদী লগ কৰি ব্ৰহ্মপুত্ৰ নদী বনোৱা হয়, আপোনাৰ সাংপো নদী সোমোৱাৰ পিছত দিহাং আৰু লোহিত নদী ইয়াতে এড হোৱাৰ পিছত এজ এ ট্ৰিবিউটাৰি এড হোৱাৰ পিছত ব্ৰহ্মপুত্ৰ নদী হ'ল, ক্লিয়াৰ হোৱাৰ পিছত আপোনাৰ এইটো আপোনাৰ বংগ ইয়াতে আহে, আৰু আমাৰ বে অফ বেংগল, আৰু কিবা এটা ক'ব লাগিছে নহয় ইয়াতে, এইটো হৈ গ'ল ওকে, ঠিক আছে, ইষ্ট টু ৱেষ্ট। এতিয়া আপুনি আহক, এইফালে আপোনাৰ না বহুত কেইটা আছে, আপোনাৰ কি কয় হিলি ৰিজন আছে, আপুনি এইফালে চাই যদি, আপুনি যদি এই সাইডত যদি চাই, যদি এই সাইডত ইয়াতে আপোনাৰ ইষ্টাৰ্ণ পাৰ্ট অফ হিমালয়াছ, এইটো আপোনাৰ ইষ্টাৰ্ণ হিমালয়াছ ইয়াতে, ঠিক আছে, ইয়াতে ইষ্টাৰ্ণ হিমালয়াছ হ'ব, এইফালে আপোনাৰ হিমালয়, বিকজ হিমালয়া আপোনাৰ ইয়াতে, এইটো বাৰু আমাৰ নৰ্থ ইষ্ট সাইড নহয়, এইফালে যদি আপুনি যায় ইয়াতে কাশ্মীৰ আছে আপোনাৰ, এইফালে আপোনাৰ গুজৰাট, ইয়াতে তলত আপোনাৰ আমাৰ কেৰালা তামিলনাডু এণ্ড এভৰিথিং। চ' হিমালয়াছ আপোনাৰ কাশ্মীৰৰ এই সাইডত যে আপোনাৰ নেপাল সাইডত হিমালয়াছ আছে, তো হিমালয়াছৰ ইষ্টাৰ্ণ পাৰ্ট হ'ল এইটো। চ' আপোনাৰ আমি যদি অসমৰ ওপৰৰ চাইডে চাওঁ, ইয়াতে আমাৰ ইষ্টাৰ্ণ পাৰ্ট অফ হিমালয়াছ আমি পাম, ইষ্টাৰ্ণ পাৰ্ট অফ হিমালয়াছ পোৱা গ'ল। পোৱাৰ পিছত এই জেগাখিনি আমাৰ এই ডিৰেকশ্যনত আপুনি পাব পাটকাই হিলছ পাব, পাটকাই হিলছ, ইয়াতে আপুনি পাব পাটকাই হিলছ। ইয়াতে আপুনি কি পাব, মেঘালয়া আছে, মেঘালয়া থাকা মানে আপুনি গাৰো খাচী জয়ন্তীয়া হিলছ, ইয়াতে আপুনি পাব গাৰো খাচী জয়ন্তীয়া হিলছ পাব আপুনি। আপুনি এইফালে পাব, ইয়াতে পাব মিকিৰ হিলছ, ইয়াতে পাব মিকিৰ হিলছ, হয়নে। চ' এই গাৰো খাচী জয়ন্তীয়া হিলছ, মিকিৰ হিলছ আৰু পাটকাই হিলছ, এই কেইটা মিলি আপুনি আসামৰ এটা মাউণ্টেইন ৰেঞ্জ আপুনি ক'ব পাৰে। আৰু এই माउंटेन रेंज अपना दुटा पार्टत भाग करा हुआ। ये जो आपका माउंटेन रेंज दिख रहा है, गारो खासी जयंतिया मिकिर हिल्स पटकाई हिल्स, ये जो एक माउंटेन रेंज है, माउंटेन रेंज माने पर्वतमाला जो कोआ है, और माने बहुत केटा पर्वत जेटा एटा कन्टिन्युअसली जे थाके, और এই कमप्लीट माउंटेन रेंज अपना दुटा पार्टत डिवाइड करिছে, अपार पार्ट और लोअर पार्ट। अपार पार्टक कोआ है अपना ब्रह्मपुत्र भैली,
আপাৰ পাৰ্টক কোৱা হয় ব্ৰহ্মপুত্ৰ ভেলী আৰু লোৱাৰ পাৰ্টক কোৱা হয় বৰাক ভেলী। এই জায়গাখিনি কোৱা হয় বৰাক ভেলী। ঠিক আছে, समझे? ব্ৰহ্মপুত্ৰ ভেলী আৰু বৰাক ভেলী। ইফালে আপোনাৰ নাগা হিলছো আছে, এইফালে আপোনাৰ নাগালেণ্ড, এইফালে নাগা হিলছো আছে আপোনাৰ, ইয়াতে নাগা হিলছো আছে আপোনাৰ। ঠিক আছে, ইমান প্ৰয়োজন নাই বাৰু, বিকজ হিষ্ট্ৰীত ইমান প্ৰয়োজন, আমিতো জিঅ'গ্ৰাফিত নিশ্চয়কৈ আকৌ ছেপাৰেটকৈ ডিছকাশ্যন কৰা হ'ব, বহুত ডিটেইলছত মেপ বনাই পিনে ডিছকাছ কৰা হ'ব। বাট যেহেতু আমি অসমৰ ৰিলেটেড বস্তুখিনি ক'ম, চ' তাতে আপুনি চাব যে অসমৰ কিংডম কিমানলৈকে আছিল, এটা টাইমত নাম বেলেগ আছিল, এই সময়ত কিংডম কি আছিল, সেইটো জানাৰ বাবে আপোনাৰ এইটো জানা প্ৰয়োজন যে আজিৰ দিনত অসমৰ কি পজিশ্যন, মানে জিঅ'গ্ৰাফিকেলি কি পজিশ্যন, আৰু কি কি নদী আছে বাৰু ইয়াতে, কি কি মাউণ্টেইন ৰেঞ্জেছ আছে, কি কি পৰ্বতমালা আছে, আৰু বৰাক ভেলী ব্ৰহ্মপুত্ৰ ভেলী কোৱা হয়, এইটো কি হয়, আপাৰ পাৰ্ট লোৱাৰ পাৰ্ট, হয়নে? চ' জাষ্ট অলপ আইডিয়া লোৱাৰ কাৰণে হৈ গ'ল। আহক, চ' আফটাৰ নয়িং দ্য ফিজিঅ'গ্ৰাফি, এতিয়া আমাৰ হিষ্ট্ৰী। আমাৰ যেনেকৈ যদি আমি নৰ্মেল ইণ্ডিয়ান হিষ্ট্ৰীৰ কথা যদি কওঁ, তাতে আমি এনচিয়েণ্ট হিষ্ট্ৰী পঢ়োঁ, মেডিয়েভেল হিষ্ট্ৰী পঢ়া হয় আৰু মডাৰ্ণ হিষ্ট্ৰী পঢ়া হয়। আমাৰ অবভিয়াছলি ক্লাছত এতিয়ালৈকে মডাৰ্ণ হিষ্ট্ৰী ডিছকাছ কৰা হৈছে, এনচিয়েণ্ট আৰু মেডিয়েভেল আমি পঢ়া নাই। চিমিলাৰলি অসম হিষ্ট্ৰী যেতিয়া আমি ডিছকাছ কৰিম, তেতিয়াও কিন্তু ইয়াতে আমি এনচিয়েণ্ট পাম, মেডিয়েভেল পাম আৰু মডাৰ্ণ পাম। এনচিয়েণ্ট হিষ্ট্ৰী কি হয়? এনচিয়েণ্ট হিষ্ট্ৰী হয় ফ্ৰম দ্য ডে অফ এপিক্স। এপিক্স মানে ৰামায়ণ, মহাভাৰত, হয় না, উপনিষদ। যেতিয়া ৰামায়ণ মহাভাৰতৰ কথা যেতিয়া কোৱা হ'ব, এই সময়ৰ পৰা 13th চেঞ্চুৰীলৈকে, এপিক্সৰ পৰা একদম ৰামায়ণ মহাভাৰতৰ যুগৰ পৰা 13th চেঞ্চুৰীলৈকে আমাৰ এইটো এনচিয়েণ্ট হিষ্ট্ৰীত আহিব, এনচিয়েণ্ট আছাম হিষ্ট্ৰী। এই 13th চেঞ্চুৰীত আমাৰ অসমত আহিল আমাৰ আহোম। চ' 13th চেঞ্চুৰীৰ পৰা মানে আহোমৰ ৰাজত্বকাল, আহোম মোটামুটি আমাৰ অসমত 600 ইয়াৰ্ছ, ক'তবা লিখিছোঁ চাগে, আহোম ৰুলড ফৰ এৰাউণ্ড 600 ইয়াৰ্ছ, 600 ইয়াৰ্ছ মোটামুটি আমাৰ অসমত ৰাজত্ব কৰিছিল। চ' তেখেতৰ এই 13th চেঞ্চুৰীৰ পৰা মোটামুটি 1826 লৈকে এই সময় কোৱা হয় মেডিয়েভেল হিষ্ট্ৰী। 1826 এটা ৰিমাৰ্কেবল ইয়াৰ, কাৰণ यानडब्बू ट्रीटी, वेरी गुड, 1826 में यानडब्बू ट्रीटी साइन हुआ था, जो आपको मॉडर्न इंडियन हिस्ट्री में आपको बोला गया था। so 1826 तक साइन है यानडब्बू ट्रीटी, यानडब्बू ट्रीटी साइन है। और ये यानडब्बू ट्रीटी माने 1826 और পৰা ইন্ডিয়া ইন্ডিপেন্ডেন্স নোপোৱালৈকে মানে 1947 লৈকে এইটো বাৰু মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী। সো তিনিটা পাৰ্ট, ফ্ৰম দ্য ডে অফ এপিক্স টু 13th চেঞ্চুৰী এনচিয়েন্ট, 13th চেঞ্চুৰীৰ পৰা 1826 মেডিয়েভেল, আৰু 1826 পৰা 1947 আপোনাৰ मॉडर्न इंडियन हिस्ट्री। टाइम फ्रेम तो ऑब्वियसली अलग ये कोई किसी का बनाया हुआ नहीं है, एकदम रिजिड नहीं है, এইটো বাৰু এনেকৈ হিষ্ট্ৰিয়ান বস্তুখিনি ডিভাইড কৰিছে এই কাৰণে। আৰু আদাৰৱাইজ যদি আপুনি অলপ চাই 1826 পৰা 1947 লৈকে এইটো কিন্তু আপোনাৰ আমাৰ इंडियन मॉडर्न इंडियन हिस्ट्री লগত কিন্তু कोलाइड नकरे किंतु, बिकॉज जब मैं इंडिया का मॉडर्न हिस्ट्री पढ़ाई करता हूं, मैं आप लोग को 1498 से पढ़ाया, वास्को डा गामा आया था उस टाइम से। बहुत जगह बोला जाता है 1600 से, बिकॉज उस टाइम से आपका अलग अलग कंपनी आने लगा था, उसके बाद ब्रिटिश भी ईस्ट इंडिया कंपनी बन रहा था। सो यहाँ पे सब अपने 1826 बहुत माने 100 বছর 120 বছর মান গ্যাপ, और 1826 1947 120 বছর মান গ্যাপ। सो ये टाइम फ्रेम तो अलग डिपेंड करे डिपेंडिंग ऑन द हिस्टोरियंस, वो लोग जो जो बोले हैं, ठीक है, ओके। এতিয়া সোর্সেস অফ এনসিয়েন্ট আসাম হিস্ট্রি, বেসিক্যালি চাৰিটা সোর্স আমাৰ ইণ্ডিয়া, আমাৰ অসম হিষ্ট্ৰী, এই চাৰিটা সোর্সৰ পৰা আমি মোটামুটি গম পাওঁ। আৰু বহুত কেইটা না ই নহয়, মানে ইয়াতে অনেক বহুতখিনি মাইথোলজি পাব আপুনি, ইয়াতে বহুত দেৱ দেৱতাৰ কথা পাব, ভগৱানৰ কথা পাব, মাইথোলজিক্যাল ঘটনা, আৰু তাতে কোনো আপুনি ডিৰেক্টলি ৰিটেন কোনো এভিডেন্স চাগে বহুত নাই, কোৱা হয় আৰু বস্তুখিনি ऐसे बोला जाता है। उस किताब में मिला गया था, उसमें इंस्क्रिप्शन मिला था, किसी गुहा के अंदर कुछ वॉल में कुछ पेंटिंग मिला था, वो सबसे इसको हम लोग देखते हैं, ये सब एंशिएंट में ऐसा ऐसा हुआ होता था, ठीक है, हम लोग उसको प्रेडिक्ट किए। तो फर्स्ट ऑफ ऑल इज आर्कियोलॉजी। आर्कियोलॉजी माने कि आर्कियोलॉजी माने बेसिकली स्ट्राक्चर, पुराना स्ट्राक्चर যিবিলাক হয় এইবিলাক স্টাডি কৰা, ঠিক আছে, ফৰ্টিফিকেশন, ডোরস, ঠিক আছে, বেলেগ বেলেগ যেতিয়া পুরানা দিনৰ যিবিলাক ফৰ্টিফিকেশন, ফৰ্টিফিকেশন মানে কি, जो बड़ा बड़ा जो किला बनाया जाता था, राजा अपने किंगडम में जो बड़ा बड़ा किला बनाता था उसको बोलते फोर्टिफाई करना, उसको मजबूत करके किला बनना, फोर्टिफाई करना। या अलग अलग जो टेम्पल्स बनता था, टेम्पल्स, डोर्स, टेम्पल्स का डोर, अलग अलग तरीके का डोर्स बनता था, दरवाजे से। ইয়াৰ পৰা আমি এটো কয় আর্কিওলজি, পুরানা স্ট্রাকচার স্টাডি করা। সো ইয়াৰ পৰা আমি আমাৰ অসম হিষ্ট্রি বহুত বস্তু গম পাওঁ। নেক্সট আপোনাৰ আহি গ'ল এপিগ্ৰাফি। এপিগ্ৰাফি মানে কি,
পেইন্টিং অন মেটাল প্লেটছ, মেটাল প্লেটছৰ ইয়া বেলেগ বেলেগ ঠাইত পেইন্টিং যিবিলাক থাকে, পেইন্টিং অন মেটাল প্লেটছ, ঠিক আছে। বহুত ঠাইত আপুনি বেলেগ বেলেগ ই পাব, যেনেকে এই খজুৰাহো টেম্পল, তাতে বহুত আমাৰ পুৰণা বহুত আমাৰ পেইন্টিং তাতে কৰা আছে, তাৰ পৰা গম পোৱা যায় যে আগতে মানুহৰ এনেকে এটা কালচাৰ আছিল, এনেকে এটা ই কৰা আছিল, ঠিক আছে। তো এই পুৰণা পেইন্টিং से जो हम लोग जानते इसको बोलते एपिग्राफी। नेक्स्ट लिटरेचर, लिटरेचर মানে যিবিলাক এপিক্স বুলি আমি কওঁ, ৰামায়ণ মহাভাৰত হয়নে, বেলেগ বেলেগ উপনিষদ পুৰাণ, তেখেতৰ পৰা যিবিলাক আমি গম পাওঁ দিছ লিটাৰেচাৰ। লাষ্ট আপোনাৰ ফৰেন একাউণ্ট, ফৰেন একাউণ্টছ আমাৰ যেনেকৈ আমি চবেই গম পাওঁ হিউৱেন চাং আমাৰ অসমত আহিছিল, হিউৱেন চাং অসমত আহিছিল, তেখেতে মেইন আহিছিল হৰ্ষবৰ্ধনৰ ৰাজত্ব কালত আহিছিল। চ' আমাৰ অসমত আহিছিল যেতিয়া আমাৰ অসমত বৰ্মন ডাইনেষ্টিৰ ভাস্কৰ বৰ্মন বুলি এজন বহুত ফেমাছ ৰজা আছিল, ভাস্কৰ বৰ্মন, তেখেতৰ বিষয়ত আমি ডিটেইলছত পঢ়া শুনা কৰিম। চ' ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালত হিউৱেন চাং অসমত আহিছিল আৰু তেখেতৰ যিটো ৰুল আছিল ভাস্কৰ বৰ্মনৰ বিষয়ত, তেখেতে কেনেকৈ আমাৰ অসমত কেনেকৈ ৰুল কৰিছিল এইটো বিষয়ত বহুত ডিটেইলছত বস্তুখিনি কৈছিল। আমাৰ অসমৰ মানুহৰ বিষয়ত কৈছিল है ना, हम लोग का इधर बहुत नेचुरल लोग रहते हैं, नेचुरल इन द सेंस बहुत दिल के साफ लोग रहते हैं, ज़्यादा वो झूठ बोलने वाला आदमी इधर नहीं मिलता है, ये मैं नहीं बोल रहा, उनके रिकॉर्ड में था ये सब बातें, ठीक है। सो হিউৱেন চাং এজন প্ৰমিনেণ্ট এজন ফৰেন ট্ৰেভেলাৰ যে অসমত আহি ধুনীয়াকৈ অসমৰ বিষয়ত ধুনীয়াকৈ তাতে নোট ডাউন কৰিছিল আৰু। सो बेसिकली यहाँ से आपको क्वेश्चन क्या आएगा, इसमें क्वेश्चन आपको सिर्फ ऐसे सच क्वेश्चन इसमें नहीं बन सकता, मेरा जितना ही है, हाँ इतना आप सोच के रखिए कि अपनी एंशिएंट हिस्ट्री पढ़ा, जेहेतु एंशिएंट हिस्ट्री কোনো রিটেন বস্তু নহয়, আমি যদি সাপোজ গান্ধীয়ান এরা পড়ার কথা থাকে জালিয়ানওয়ালা বাগত কি হয়েছিল এটা আমি গুগলত পাম, এআই আজি আছে, এআই মোক এনসার দি দিয়ে, বাৰু বেলেগ বেলেগ কিতাপ আছে। বাট যদি আপনি যদি এইটো বিচারে যে আজি পড়া सपोज আজি পড়া মানে एकदम एंशिएंट टाइम में जो हुआ करता था, रामायण का टाइम में क्या होता था, वो आपको शायद ही आपको वो कोई किताब मिलेगा, महाभारत में पढ़ेंगे, रामायण में पढ़ेंगे और उससे ही देख के अलग अलग जगह पे मिलेगा, मतलब बहुत ज़्यादा अलग अलग सोर्सेज से उसको अलग अलग चीज़ नहीं मिलेगा उसमें, है ना, बिकॉज ये बहुत कम जगह पे लिखा हुआ रहेगा, ठीक है। सो आर्कियोलॉजी, एपिग्राफी, लिटरेचर और फॉरेन अकाउंट्स, ये मीनिंग तो मेनली जाना प्रयोजन, आर्कियोलॉजी माने की, एपिग्राफी माने की, ठीक है। नेक्स्ट आहक अपना एंशिएंट आसाम हिस्ट्री आमार स्टार्ट हल, फिजिओग्राफी हल मोटामुटी, देन अपनी आसामर हिस्ट्री बा एंशिएंट आसाम हिस्ट्री कोर পৰা পঢ়িম এটো আমাৰ ক্লিয়াৰ হল। नेक्स्ट एंशिएंट आसाम हिस्ट्री আমাৰ এতিয়াৰ পৰা স্টার্ট হল। सो एंशिएंट आसाम हिस्ट्री অসমত দুটা নহয় তিনিটা একচুয়ালি নাম আছিল, প্ৰাগজ্যোতিষপুৰ, देन कामरूपा और ये आसाम होवार आगत अहोम होवार आगत अचम बोले एक नाम आसिल, ठीक है, तो उसको भी हम लोग देखेंगे। लेकिन मेनली अगर आपको बोला जाएगा कि अहोमर प्रीवियस नेम्स की आसिल अपनी प्रागज्योतिषपुर और कामरूपा कब पड़े, प्रागज्योतिषपुर एंड कामरूपा, क्लियर, ओके। এতিয়া थियोरीज रिगार्डिंग द नेम ऑफ प्रागज्योतिषम বা प्रागज्योतिषपुर, प्रागज्योतिषपुर जो नाम হৈছিল বা नाम दिया হৈছিল কিয় দিয়া হৈছিল, হোৱাই প্ৰাগজ্যোতিষপুৰ। সো থিওৰি আছে বাৰু দুটা থিওৰি আছে, বেলেগ বেলেগ দুটা থিওৰি আছে। ফাৰ্ষ্ট থিওৰি কি কোৱা হৈছে যে চাইনাৰ পৰা, চাইনাত ট্ৰাইব হয়, বেলেগ বেলেগ ট্ৰাইব আছে, তাতে এটা স্পেচিফিক ট্ৰাইবৰ নাম হ'ল চাওথিউছ, চাওথিউছ বুলি এটা ট্ৰাইব আমাৰ অসমত আহিছিল, ঠিক আছে। অসমত অহাৰ পিছত খালি অসম নহয় বাৰু, কমপ্লিট ইণ্ডিয়াত মেইনলি তিনিটা ঠাইত তেখেতসকলে নিজৰ ঘাটি মানে হেডকোয়ার্টার বনাইছিল বুলি ক'ব পাৰে আৰু। চাউথিউজ ইণ্ডিয়াত অহাৰ পিছত মেইনলি তিনিটা ঠাই তেখেতসকলে সেটেল হৈছিল। ইষ্ট সাইডত, ইণ্ডিয়াৰ ইষ্ট সাইডত তেখেতে আছিল বাৰু অসমত, ইন দ্য চেণ্টাৰত আছিল বাৰু বৰেলি ডিষ্ট্ৰিক্ট, বৰেলি মানে ক'ত আছে বৰেলি, ইউপি উত্তৰ প্ৰদেশ, এণ্ড ইন দ্য নৰ্থ ৱেষ্ট সাইড, নৰ্থ ৱেষ্ট এইফালে পাকিস্তানৰ ওপৰত আফগানিস্তানত আছিল, ঠিক আছে। সো বেসিক্যালি যেটা চাউথিউজ চাইনাৰ পৰা যেটা ইণ্ডিয়াত মাইগ্ৰেট কৰিলে তেখেতসকলে মেইনলি তিনিটা ঠাইত নিজৰ সেটেলমেন্ট কৰিলে। কোন তিনিটা ঠাইত, ইষ্ট ইণ্ডিয়াৰ ইষ্টত আছিল অসমত, ইণ্ডিয়াৰ চেণ্টাৰত আছিল ইউপি বৰেলি আৰু এইফালে আফগানিস্তানত তেখেতসকলে নিজৰ নিজৰ ই কৰিছিল। এতিয়া যেহেতু তেখেতে তিনিটা জায়গাত সেটেলমেন্ট বনাইছিল, যিকেইটা জায়গাত তেখেতসকলে সেটেলমেন্ট বনাইছিল নিজৰ, এইকেইটা জায়গাৰ নাম দিয়া হ'ল জুথিছ বুলি, বিকজ নাম আছিল থিউছ, এই থিউছৰ পৰা নাম আহিল জুথিছ, সেই জুথিছ, ঠিক আছে। আবি আসাম ইষ্টত আছিল, ইষ্ট মানে প্ৰাগজ্যোতিষ, ঠিক আছে। যিসকলে বাৰু সেন্টার ইন্ডিয়া আছিল, একদম সেন্ট্রাল ইন্ডিয়া মধ্য জ্যোতিষ, और नॉर्थ वेस्ट साइड अफगानिस्तान उत्तर ज्योतिष, उत्तर माने नॉर्थ डायरेक्शन में, ठीक है। अभी आप बोल सकते हैं सर ये प्राग तब क्यों बोला है, प्राग माने कि ईस्ट होता है क्या, हाँ ईस्ट होता है,
प्राग माने ईस्ट होता है, और प्राग जुथिस मतलब जुथिस कहां से आया, चाउथियस आके इधर रुके थे वो लोग, क्योंकि ये इंडिया का ईस्ट डायरेक्शन में है तो प्राग जुथिस। क्योंकि अफगानिस्तान इंडिया का नॉर्थ डायरेक्शन में है इसलिए उत्तर जुथिस, और सेंटर में थे तो मध्य जुथिस। ठीक है, ओके। The word Juthis was subsequently transformed into the Sanskrit for Jyotisha. ये Juthis word লগত পিছত সংস্কৃতৰ লগত ইকুৱেল টু জ্যোতিষা নাম দিয়া হল, এই কাৰণে এটা অলৰেডি प्राग আছিল, এই জ্যোতিষৰ জায়গাত আহি গল জ্যোতিষা फ्रॉम द संस्कृत, ये तो आपका हो गया प्राग ज्योतिषा। ठीक है, दिस इज हाउ दिस थियोरी केम कि चाउथियस चाइनार পৰা আহিল, আমাৰ অসমত ইষ্টাৰ্ণ ডিৰেকশ্যন সেটেল হল, বেলেগ আৰু দুটা ঠাইত অলৰেডি সেটেল হৈছিল, সো দ প্ৰাগ জ্যোতিষ নাম আহিল, এই জ্যোতিষক ফাইনালি সংস্কৃতৰ পৰা ট্ৰান্সলেট কৰি জ্যোতিষা বুলি দিয়া হল, তো প্ৰাগ জ্যোতিষা হল। আৰু এটা হল আপোনাৰ আৰু এটা থিওৰি হল এজ পাৰ কালিকা পুৰাণ, কলিকা পুৰাণত দিয়া হৈছে ব্ৰহ্ম দেৱতাই ফাৰ্ষ্ট টাইম স্টাৰৰ ক্যালকুলেশন, তারার যেটো এস্ট্রোলজি বুলি যেটো কোৱা হয়, তারার যেটো ক্যালকুলেশন কৰিছিল কি হ'ব কি নহ'ব ফিউচাৰ প্ৰেডিকশন কৰা, তেখেতে ফাৰ্ষ্ট ইয়াতে কৰিছিল, আমাৰ অসমত কৰিছিল। আৰু যেহেতু তেখেতে স্টাৰৰ লৈ মানে কৰিছিল, মানে ষ্টাডি কৰিছিল একচুৱেলি, সো ইয়াতে নাম দিয়া হৈছে প্ৰেজেন্ট। চাব, মেড দ্য ফাৰ্ষ্ট ক্যালকুলেশন অফ দ্য ষ্টাৰ, ব্ৰহ্ম মেড দ্য ফাৰ্ষ্ট ক্যালকুলেশন অফ দ্য ষ্টাৰ, ষ্টাৰৰ ফাৰ্ষ্ট ক্যালকুলেশন আপোনাৰ ইয়াতে কৰিছিল, নাম হ'ল প্ৰাগ জ্যোতিষা। প্ৰাগ মিন্স ফৰ্মাৰ और ईस्टार्न, प्राग माने फॉर्मर और ईस्टार्न, एंड ज्योतिषा माने हलो स्टार एस्ट्रोलॉजी। सो बेसिकली এই কারণে আমাৰ অসমক কোৱা হয় সিটি অফ ইস্টার্ন এস্ট্রোলজি, কোৱা হয় সিটি অফ ইস্টার্ন এস্ট্রোলজি। ইস্টার্ন মানে প্ৰাগ মানে ইষ্ট ডিরেকশন আছে, আৰু যেহেতু ব্ৰহ্ম ইয়াতে ফাৰ্ষ্ট টাইম এস্ট্রোলজি লৈ কৰিছিল, এইকাৰণে এস্ট্রোলজি নামটো আহিল, তো সিটি অফ ইস্টার্ন এস্ট্রোলজি। এই দুটা থিওৰি আছিল আপোনাৰ প্ৰাগ জ্যোতিষপুৰ বা প্ৰাগ জ্যোতিষা নামটো দিয়াৰ বাবে। সিমিলারলি যদি আপুনি চায় আপোনাৰ কামৰূপা নামটো দিয়াৰ কাৰণে আকৌ দুটা আছিল, দুটা নহয় একচুৱেলি তিনিটা আছিল। আৰু কামৰূপা নামটো দিয়াৰ বাবে আপোনাৰ ফাৰ্ষ্ট অফ অল এইটো চাব, আপোনাৰ এইটো কি হয়, সান্তালী, তেখেতসকলে সান্তালী আপোনাৰ ঠিক আছে, সান্তালী যে গ্ৰুপ আছে তেখেতসকলে এই কমিউনিটিৰ পৰা কামৰূপ বা কামৰুত বুলি এজন ভগৱানৰ কৰা হৈছিল। रुकिए इसको बंद हो जाएगा। সো ইয়াতে মই দুটা বস্তু মই এটা অবভিয়াসলি কামদেৱৰ মানে কামৰূপা নামটো ক'ৰ পৰা হ'ল, ফাৰ্ষ্ট আছিল বাৰু সান্তালী কমিউনিটিত তেখেতসকলৰ দেৱতা বা দেৱী কামৰূপ বা কামৰুত বুলি দেৱী আছে। এই দেৱী বেচিকেলি আপোনাৰ দেৱীৰ পৰা নামটো বাৰু কামাখ্যা নাম আহা বুলি তেখেতৰ এটা অপিনিয়ন বা ষ্টেটমেণ্ট। আৰু নেক্সট এটা হ'ল যেটো কামদেৱৰ ইয়াতে ৰূপ পালে বুলি, কামদেৱৰ ৰূপৰ কথাটো কাৰেণ্ট গুচি গ'ল, এখন আৰু এবাৰ কৈ আছোঁ। বেচিকেলি কি হ'ল, মহাদেৱৰ স্ত্ৰী সতী দেৱী যেতিয়া তেখেতৰ দেহত্যাগ কৰিলে, আৰু চ' শিৱ ভগৱান এটা মানে টেৰিফিক মানে এটা ৰণচণ্ডী ৰূপ লৈ আৰু পুৰা একদম ইউনিভাৰ্চত ভ্ৰমণ কৰা ষ্টাৰ্ট কৰিলে। আৰু ইয়াৰ লগে লগে পুৰা একদম আৰ্থকুৱেক ভলকেনছ একদম পুৰা একদম বিনাশ হ'ব, মানে ধ্বংস হ'ব আৰু ইউনিভাৰ্চত এনেকৈ এটা অৱস্থা হৈ গ'ল। এইটো চাই বিষ্ণু ভগৱানে নিজৰ চক্ৰ দি আপোনাৰ এই সতী দেৱীৰ বডি পিচ কৰিলে, পিচ কৰি কিমান টোটেল 51 পিচেছ কৰা হ'ল বডি। চ' এই 51 এইটোলৈ পিছত বাৰু ডিছকাশ্যন কৰা হ'ব, বাট আউট অফ দিছ 51 পিচেছ অফ দ্য বডি পিচেছ এটা বডি পিচ আমাৰ অসমৰ কামাখ্যাত আহিল, এইকাৰণে নাম কামাখ্যা আহি গ'ল, নাম কামাখ্যা দিয়া হ'ল। বাট ইয়াতে কামৰূপা যিটো কোৱা হ'ল, এইটো মেইনলি কি হ'ল, যেতিয়া ভগৱানে যেতিয়া মানে সতী দেৱী যেতিয়া কৰা হ'ল, বিষ্ণুৱে যিটো কৰিলে, তাৰপিছত শিৱ ভগৱানে তপস্যাত বহিলে, আৰু তপস্যা বহাৰ পিছত আকৌ মানে ইউনিভাৰ্চত তথাপি অৱস্থা এনেকৈ বেয়াই থাকিল, আৰু বহুত কিবা কিবি হৈ আছে, আৰু মানে নেচাৰেল বহুত ফেনমিনান হৈ আছে, আৰু ভলকেনছ হৈ আছে, আৰ্থকুৱেক হৈ আছে। এইটো চাই বহুত ভগৱানে তাৰপিছত কি ডিচাইড কৰিলে যে না ভগৱান को ज़्यादा टाइम हम लोग तपस्या नहीं करने दे पाएंगे, अगर नहीं करने देंगे तो पूरा विनाश हो जाएगा। उसके चलते उनको तपस्या भंग करने के लिए কামদেৱক মাতা হ'ল যে আপুনি আহক আৰু কৰক, আৰু এইটো মানে কিবা কৰি এইটো কৰক। আৰু তেখেতে নৃত্য কৰা ষ্টাৰ্ট কৰিল। চ' লাষ্টতে এনেকৈ হ'ল, যেতিয়া ভগৱানে যেতিয়া তপস্যা ভংগ হ'ল, তেতিয়া চাই আছে যে তেখেতৰ মানে তপস্যা ভংগ কৰাৰ কাৰণে এনেকৈ এটা কনস্পিৰেচি কৰা হৈছে, আৰু এইটো চাই তেখেতে কামদেৱক পুৰা একেবাৰে ভস্ম কৰি দিলে, একদম খতম, এছেছ বনা দিয়ে পুৰা। ত' ইয়াৰ পিছত কামদেৱৰ স্ত্ৰী তেখেতে আহি ভগৱানৰ ওচৰত
মানে তেখেতক আকৌ ৰিটাৰ্ণ কৰাৰ কাৰণে বহুত কৰিলে আৰু ৰিকুৱেষ্ট কৰিলে। ইয়াৰ পিছত ভগৱানে কামদেৱক আকৌ ৰূপ ফিৰাই দিলে। যেহেতু কামদেৱ নিজৰ ৰূপ আকৌ ইয়াতে ৰিটাৰ্ণ পালে আৰু ৰিভাইভ কৰিলে আৰু সো काम रूप एक नाम आई कामदेव रूप में कामरूप। ठीक है, तो ये बेसिकली दो थ्योरी आपका कामरूप नाम के पीछे है। ठीक है, पहला है आपका संथाली कम्युनिटी से कामरूप या कामरूप से भगवान से आया है आपका कामाख्या, और दूसरा है गोपाता ब्राह्मणा। ब्राह्मणा इज अ पार्ट ऑफ वेदास। जो को बोले जाओ वेदास बेसिकली चारिटा पार्ट है, संहिता, ब्रह्मणा, आरण्यका और उपनिषद। संहिता, ब्रह्मणा, आरण्यका और उपनिषद। এই ব্ৰহ্মণা আকৌ বহুত কেইটা পাৰ্টৰ ভিতৰত এটা পাৰ্ট হ'ল গোপাথা, গোপাথা ব্ৰাহ্মণা। এই গোপাথা ব্ৰাহ্মণৰ ভিতৰত এই বস্তুখিনি লিখা আছে আৰু ক্লিয়াৰ। আৰু এটা থিয়ৰি হ'ল আসাম বা অসম ক'ৰ পৰা আহিল। এইটো বহুত স্বাভাৱিক কথা। অসম, অসম মানে যি বস্তুটো সমান নহয়, অসম। ঠিক আছে, তো এটা থিয়ৰি ইয়াতে কোৱা হৈছে অসম। ঠিক আছে, অসম, অসম মানে যিটো বাৰু সমান সমান নহয়, অলপ আনইভেন ৰাফ সাৰফেস আৰু সো এইটোৰ পৰা এইটো নামটো আহা বুলি। और ये तो बहुत ही एक आगे चल के ये चीज़ हम देखेंगे, ये अनडिस्प्यूटेड एक बात है। आप जैसे आप मैं अलग अलग थ्योरी में देखूंगा, अलग अलग थ्योरी जो किताब में दिया है वो हम लोग बात करेंगे, लेकिन ये असम जो नाम है या अहोम जो नाम আছে ये नाम किंतु अहोम आहार আগত নাছিল। आफ्टर द अराइवल ऑफ अहोम देन ओनली आसाम केम বা देन ओनली अहोम केम। सो अहोम नाমৰ পৰা অসম নাম যে আহিছে তাতে কোনো সন্দেহ নাই। সো এটা থিয়ৰি অসম নামৰ পিছত এটা থিয়ৰি দিয়া আছে এইটো যে অসম বা অসম মানে যেটো বাৰু ৰাফ বা আনইভেন সারফেস। ঠিক আছে, মিন্স টু বি ডিফিটেড। এটা আছে ওয়ার্ড আছে চম, চম মানে অচম, অচম পৰা আহিছে অসম। অচম মানে চম মানে হল टू बी डिफिटेड, जिसको हराया जा सकता है। विंसिबल, विंसिबल मतलब जिसको हराएंगे। इनविंसिबल जिसको हराया नहीं जा सकता। तो চম মানে যাক ডিফিট কৰা যায়, অসম মানে যাক ডিফিট কৰা সম্ভৱ নহয়। সো আসাম উড মিন আনডিফিটেড। অসম আহি গ'ল বাৰু, অসমৰ পৰা আহিল অসম আৰু মানে হ'ল আনডিফিটেড, যাক হাৰোৱা মানে ডিফিট কৰা সম্ভৱ নহয়। কনকারার্স जो कहीं पे भी जाएंगे वो राज करेंगे। ठीक है, नेक्स्ट এটা বড়ো কমিউনিটিৰ পৰা এটা ই হ'ল যিটো হাচম বুলি কোৱা হয়। বড়ো ফৰ্মেশন এইটো বাৰু বহুত বেছি পপুলাৰ নহয়, বাট फिर भी मतलब ये भी एक थ्योरी है। वो ये है कि हाचम बोल के एक वर्ड है, इटुर পৰা বাৰু लो लैंड, हाचम माने लो लैंड বুলি কোৱা হয়। সো আমাৰ অসমত যেনেকৈ বহুত বেছি ফ্লাড এণ্ড এভৰিথিং, সো লো लैंड বুলি কোৱা হয়। ইয়াৰ পৰা আমাৰ অসম নামটো আহিছে আৰু। ठीक है, सो बेसिकली प्रागज्योतिषपुर होने के पीछे दो थ्योरी, कामरूपा होने के पीछे दो थ्योरी, और आसाम या অসম হোৱাৰ বাবে দুটা থিয়ৰি আমি পালো আৰু। ঠিক আছে, দিজ আর অল থিয়ৰিজ আপোনাক মনত ৰাখাটো প্ৰয়োজন, বিকজ কোশ্চেন মে কাম ফ্ৰম দিস থিং। ইয়াতে এটা কথা হ'ল এক্সটেন্ট অফ প্ৰাগজ্যোতিষা কামৰূপা মানে বাউন্ডারি। আজি যদি আমি বাউন্ডারি লৈ কথা কওঁ নহয়, এইটো মেইনলি মেইন ৰিজন অফ ডিসপিউট। যদি আপুনি ভালকে চাই, যদি আজিৰ দিনত আমাৰ ৱৰ্ল্ডত ইমান বেছি সিভিল ওয়ার চলি আছে নেইবাৰিং কান্ট্রিজৰ মাজত, হয়নে? ইজৰাইল, পেলেষ্টাইন, अलग अलग, इंडिया पाकिस्तान, इंडिया चाइना, इंडिया बांग्लादेश। चिकन नेक को बड़ा करना है, छोटा करना है, मुझे पीओके, मैं बोल रहा हूँ पीओके पाकिस्तान ऑक्युपाइड कश्मीर, वो लोग बोल रहे हैं इंडियन ऑक्युपाइड कश्मीर। तो जितना भी आज के दिन में झगड़ा है, मारकाट है, खून खराबा होता है, उसका सिर्फ एक ही रीजन है, वो है आपका जमीन। भाई भाई को मार देता है तो इंडिया पाकिस्तान कहाँ छोड़ेगा, है कि नहीं? तो ये जमीन लेके इतना कुछ हो रहा है। लेकिन अगर ये देखा जाए बाउंडारी, जी बाउंडारी আজি আমার ইমানই, এই অসমৰ বাউন্ডারি এটা টাইমত কিন্তু যেতিয়া নাম প্ৰাগজ্যোতিষপুৰ আছিল তেতিয়া কিন্তু বাউন্ডারি এইটো নাছিল, আৰু বহুত বেছি আছিল। অবভিয়াসলি আমি এইটো ডিটেইলছত ডিসকাস কৰিম, বাট এটা মোটামুটি আমাৰ ইয়াতে যে শিলিগুৰি যে আছে বাৰু, শিলিগুৰিলৈকে আমাৰ অসমৰ এটা এক্সটেনশন আছিল বুলি কোৱা হয়। ঠিক আছে, তো মডার্ন স্টেট অফ আসাম ইজ but a part of extensive kingdom of প্ৰাগজ্যোতিষা or কামৰূপা। কথাটো মানে কি যে প্ৰাগজ্যোতিষপুৰ বা কামৰূপা যে আমি কৈ আছো অসমৰ আৰ্লিয়াৰ নেম বুলি কৈ আছো, যেতিয়া কামৰূপা আৰু প্ৰাগজ্যোতিষপুৰ নাম আছিল এই সময়ত যেটো আমাৰ বাউন্ডারি আছিল, এই বাউন্ডারি কিন্তু আজিৰ দিনত অসমৰ বাউন্ডারিৰ পৰা বহুত বেছি আছিল। ঠিক আছে, দো দ্য এক্সটেন্ট অফ দ্য কিংডম ভেৰিড ফ্ৰম টাইম টু টাইম। টাইম টু টাইম এইটো নিশ্চয়কৈ বাউন্ডারি এইফাল সিফাল ৰজা আহিব, কোন ৰজাই বাৰু এইটো কেপচাৰ কৰিব, কোনোবা এইটো ই হ'ব আৰু সেইটোলৈ চেঞ্জেছ আহিছে বাৰু, বাট ইয়াত আজিৰ দিনৰ পৰা যিটো বহুত বেছি আছিল আৰু। দেয়াৰ ইজ নো ডাউট দ্যাট ইটছ নৰ্দাৰ্ণ এণ্ড সাউদাৰ্ণ ইষ্টাৰ্ণ লিমিটছ এক্সটেণ্ডেড মাচ বিয়ণ্ড দ্য মডাৰ্ণ ষ্টেট অফ আসাম। আজিৰ দিনত যদি মডাৰ্ণ ষ্টেট অফ আসাম, ইয়াৰ পৰা কিন্তু বাউন্ডারি বহুত বেছি আছিল, তাতে কোনো সন্দেহ নাই। একৰ্ডিং টু মোষ্ট অফ দ্য পুৰাণা, বেছিভাগ পুৰাণাৰ মতে কি আমি চাওঁ যে দ্য কিংডম অফ কামৰূপা এক্সটেণ্ডেড আপ টু দ্য ৰিভাৰ কাৰাটোৱা ইন দ্য ৱেষ্ট,
ৱেষ্টত নদী হ'ল কাৰাটৱা, ইয়ালৈকে বাৰু এক্সপাণ্ড কৰা আছিল। যিটো বাৰু ইনক্লুডেড মণিপুৰ, মণিপুৰ এটা টাইমত আমাৰ অসমৰ অসম বাৰু কোৱাটো ভুল হ'ব বাৰু, প্ৰাগজ্যোতিষপুৰৰ পাৰ্ট আছিল। জয়ন্তীয়া, কাছাৰ হিলছ অবভিয়াছলি এইকেইটা পাৰ্ট অফ আছাম আছিল। যদি আপুনি ভালকৈ চাই, আজি আমাৰ ক্লাছৰ ষ্টাৰ্টিঙত আমি কি পালোঁ, এই জয়ন্তীয়া হিল, কাশী, গাৰো, জয়ন্তীয়া হিলছে বাৰু বৰাক ভেলী আৰু ব্ৰহ্মপুত্ৰ ভেলীৰ মাজত এইটো এটা মাউণ্টেইন ৰেঞ্জ। সিলেট, ৰংপুৰ এণ্ড পোৰ্শন অফ নেপাল এণ্ড ভূটান। ৰংপুৰ পাৰ্ট অফ বাংলাদেশ, আজিৰ দিনত যদি আপুনি চাই পাৰ্ট অফ বাংলাদেশ, ঠিক আছে। চ' বাংলাদেশৰ পাৰ্ট, নেপাল আৰু ভূটানৰ পাৰ্ট এটা টাইমত আমাৰ প্ৰাগজ্যোতিষপুৰ বা অসমৰ পাৰ্ট আছিল। আজিৰ দিনত মডাৰ্ণ টাইমত বাউণ্ডাৰী অবভিয়াছলি ডিপেণ্ডিং অন ডিফাৰেণ্ট জিঅ'গ্ৰাফিকেল ৰিজনছ এণ্ড চিটুৱেশ্যনছ বাউণ্ডাৰীটো বহুত কমি গৈছে আৰু। ক্লিয়াৰ? দিছ ইজ দ্য এক্সটেণ্ট অফ প্ৰাগজ্যোতিষা অৰ কামৰূপা। নেক্সট হ'ল আপোনাৰ ট্ৰেডিশ্যনেল ৰুলাৰ্ছ অফ আৰ্লি হিষ্ট্ৰী। অবভিয়াছলি এইটো মই এতিয়া ডিছকাশ্যন নকৰোঁ, বাট আমি ক্লাছৰ ষ্টাৰ্টিঙতে চাগে সুধিছিলোঁ যে প্ৰথম ৰজা কোন আছিল। আপোনালোকে কোনোবা কৈছিলে বাৰু মহিৰংগ দানৱ বুলি, মহিৰংগ দানৱ। দেন ইয়াৰ পিছত আমি পাম নৰকাসুৰ পাম। তাৰপিছত লাষ্টত যায় আকৌ এই যিটো মই ক'লোঁ হৰিহৰৰ যুদ্ধ কিয় হ'ল, কিয় নহ'ল, আৰু रीजन बिंग उसका रिजल्ट क्या हुआ था, वो लेके हम लोग नेक्स्ट क्लास में डिस्कस करेंगे। ठीक है, थैंक यू सो मच।